নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ছেপ্টেম্বৰ 10 বাজিল। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। এটা নহয় দুটা নহয় কেইবাটাও আঁচনি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। কোনকেইটা আঁচনি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে জমা কৰি দিব 1250 টকাকৈ। কেৱল ইয়াৰ নহয়, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত পোনে সোমাব 10,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 3টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 1000 টকা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। কিয়নো কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। ক'ত কিদৰে অভিযোগ দিব সম্পূৰ্ণকৈ চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223754। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব চৰকাৰী ধন। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত টকা লাভ কৰিব। দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। ডিবিটিৰ যোগে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মাজত মাত্ৰ 3টা দিন বাকী আছে, কিয়নো চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব টকা। 25 ছেপ্টেম্বৰত পুৱা 10:30 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্টত আপুনি টকা নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অতি শীঘ্ৰে নম্বৰটো আপুনি ছেভ কৰি ৰাখক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এইবাৰ মামাই বাগনিক দিব প্ৰত্যেক মাহতে 2500 টকা। 2500কৈ প্ৰত্যেক মাহতে জীৱন প্ৰণালী আঁচনি দিয়া হ'ব। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। অথবা 25,000 এককালীন টকা লাভ কৰিব আপুনি। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক লৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 টকা প্ৰদান কৰা হ'ব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকা এককালীন সাহায্য প্ৰদান কৰিব। নিযুত মইনা আঁচনি লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰণালী আঁচনিত। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত টকা প্ৰদান কৰিব। এইবাৰ মামাই বাগনিক দিব প্ৰত্যেক মাহতে 2500 টকা। যদি ছাত্ৰ ছাত্ৰীসকলে এতিয়া উভয় লাভ কৰিব এই টকা। ছাত্ৰীৰ বাবে চৰকাৰে নিযুত মইনা আঁচনি আৰম্ভ কৰিছে। কেৱল ইয়াৰ নহয়, তাৰ বিপৰীতে চৰকাৰে ছাত্ৰসকলৰ বাবে এটা ডাঙৰ খবৰ প্ৰদান কৰিছে, কিয়নো ছাত্ৰসকলক জীৱন প্ৰণালী আঁচনিত এই টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি কৰা হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰা হ'ব। অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি কৰা হ'ব। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ হৈছে 10,050টা। কেৱল ইয়াৰ নহয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি কৰা হৈছে। অসম অভিযন্তা সেৱা 343টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিক 490টা পদ মুকলি কৰা হৈছে। ৰাজ্যিক পৰ্যায়ত আৰক্ষীৰ নিযুক্তিত 6,239টা পদ মুকলি। 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে চৰকাৰে পুনৰ বিজ্ঞাপন মুকলি কৰিব। আবেদন কৰিলে লাভ কৰিব আপুনি চাকৰি। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰথম কিস্তিত মহিলাসকলে লাভ কৰিছে 10,000 টকা। হয় বন্ধু-বান্ধৱীসকল, প্ৰত্যেকটা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত আপুনি 10,000 টকা পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যিসকলে সেই ধৰণেৰে কাম কৰিব তেওঁলোকক পুনৰ চৰকাৰে প্ৰদান কৰিব 25,000 টকা।
12,500 টকা আমি দিম আৰু 12,500 টকা বেংকৰ পৰা লৈ দিম বুলি মন্তব্য কৰিছে। তৃতীয় পৰ্যায়ত 50,000কৈ টকা দিয়া হ'ব। 25,000 চৰকাৰৰ হ'ব আৰু 25,000 আই মাতৃসকলৰ হ'ব। 30 লাখ মহিলাই লাভ কৰিব প্ৰথম পৰ্যায়ৰ ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত আপুনি 10,000কৈ টকা পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। কিন্তু 15 লাখ মহিলাই লাভ কৰিব 25,000কৈ টকা। 5 লাখ মহিলাই লাভ কৰিব 50,000কৈ টকা। চৰকাৰে কিমান তাৰিখত এই টকা প্ৰদান কৰিব আৰু 2026ত চৰকাৰে 25,000কৈ টকা প্ৰদান কৰিব আত্মসহায়ক গোটৰ একাউণ্টত। এয়া আমাৰ সফলতা বুলি মন্তব্য কৰিছে। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি প্ৰথম কিস্তি 10,000কৈ টকা পৰে তেনে ক্ষেত্ৰত আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপোনাৰ সমষ্টিত কেতিয়া প্ৰথম কিস্তি 10,000কৈ টকা প্ৰদান কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টাকৈ বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এই বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি, যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে সেইসকল ব্যক্তিয়ে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আৰু প্ৰমাণপত্ৰ। হয়, আপুনি ঠিকেই শুনিছে, ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 35 কেজিকৈ চাউল। বজাৰতকৈ কম দামত লাভ কৰিব ৰাজসাহায্যযুক্ত এই ৰেচন। বজাৰতকৈ প্ৰতি কেজিত 25 টকা কম দামতে লাভ কৰিব মচুৰ দাইল। অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। কেৱল ইয়াই নহয়, অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতি মাহেকৈ লাভ কৰিব 5 কিলোকৈ চাউল। কেৱল ইয়াই নহয়, ৰেচন সামগ্ৰী নাপালে দিব পাৰিব আপুনি অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 180034536111। আনহাতে টোল ফ্ৰী নম্বৰটো হৈছে 1967। নতুনকৈ এই ৰেচন সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে 370 কোটি টকা। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ। যদি আপুনি ৰেচন কাৰ্ড থকা সত্ত্বেও আপুনি এইসমূহ সুবিধা পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কোনটো আঁচনিৰ আপোনাৰ প্ৰয়োজন হৈছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা বেয়া খবৰ, ছিংগাপুৰৰ পৰা আহিছে দুখৰ খবৰ। জুবেন গাৰ্গ নাই আৰু আমাৰ মাজত হয় বন্ধু বান্ধৱীসকল। যোৱাকালি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে আৰু তাৰপিছতে অকল মৃত্যু হৈছে জুবেন গাৰ্গৰ। চিকিৎসকে কৰিলে ঘোষণা। ছিংগাপুৰৰ পৰা আহিছে এটা দুখৰ খবৰ। ছিংগাপুৰত গৈছিলে জুবেন গাৰ্গ, অৱশেষত নাহিল আৰু জুবেন গাৰ্গে। অৱশেষত জুবেন গাৰ্গৰ আহিল মৃতদেহ। হয় বন্ধু বান্ধৱীসকল, এটা বেয়া খবৰ আহি পৰিছে। আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমাৰ লগতে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই দিব আৰু সকলোৱে কমেণ্টত লিখি দিব RIP। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দুৰ্গা পূজাক লৈ আহি গ'ল SOP। পূজাৰ নামত চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক। প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব। নিশালৈকে স্বেচ্ছাসেৱকসকলক পূজাত থাকিব লাগিব। স্বেচ্ছাসেৱকসকলৰ তালিকা আৰক্ষীক দিব লাগিব। প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব। কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰা হৈছে। হেল্থ ৰিস্ক আৰু মেডিকেল ৰিস্ক থাকিব লাগিব। VIP সকল পূজালৈ আহিলে পূৰ্বেই আগতীয়াকৈ আৰক্ষীক জনাব লাগিব। ট্ৰাফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটিসকলে গুৰুত্ব দিব লাগিব। ভক্তসকলৰ বাবে বিনামূলীয়াকৈ পানী যোগান ধৰিব লাগিব। শব্দ প্ৰদৰ্শন কৰিব নোৱাৰিব। কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন কৰিব নোৱাৰিব। পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক আৰু বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুৰ্গা পূজাক লৈ আহি গৈছে SOP। সকলোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTRত BCTC চিষ্টেম নচলিব। BCTC বিলাক বৰালি মাছৰ দৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
BCDCক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। BTRত ঘৰ পোৱাৰ কাৰণে BCDCক টকা দিব লাগে। বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায় ঠিক তেনেদৰে BCDCয়ে আঁচনিবোৰৰ টকাবোৰ খাই পেলায়। গতিকে কোনো BCDC চিষ্টেম নচলিব, এই চিষ্টেম খালি মানুহক দালাল বনাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ নামেও চৰকাৰে ডাইৰেক্ট একাউণ্টত টকা প্ৰদান কৰিব। দুখীয়া মানুহৰ অৰুণোদয় আঁচনিৰ টকা ডাইৰেক্ট বিজেপি চৰকাৰে প্ৰদান কৰিব একাউণ্টত। লাখপতি বাইদেউ আঁচনিৰ টকা ডাইৰেক্ট একাউণ্টত সোমাই দিব। আজি অসমত চাকৰিৰ নামত কোনেও 1 টকা খাব নোৱাৰে। নিয়মত চাকৰি পাব লাগিব, পুলিচত দৌৰিলে চাকৰি পাব, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ এছআইৰ মাজতে দেশৰ কোটি কোটি ভোটৰ বাবে আহি গৈছে ডাঙৰ খবৰ। এতিয়াৰ পৰা ভোটদানৰ সময়ত ইভিএমত দেখিবলৈ পাব ৰঙীন ফটো। প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব ইভিএমত। নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই সংশোধন। 7টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে। ভোটৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব ইভিএমত। নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে সহজ হ'ব ভোটৰ বাবে। এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে। বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইন। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন দিলে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰ ফুলজাৰিও নহ'ল ফুচ হৈ গ'ল। 10 ছেপ্টেম্বৰৰ দিনটো এটম বোমা বাদ দিয়ক, ফুলজাৰিও নহ'ল ফুচ হৈ গ'ল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব। মই খবৰ লাভ কৰিছোঁ 10 ডিচেম্বৰত তেখেত সলনি কৰা হ'ব। হয় বন্ধুসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। মই খবৰ লাভ কৰিছোঁ 10 ডিচেম্বৰত তেখেতক সলনি কৰা হ'ব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত অধিক বেছি আতংকিত। কংগ্ৰেছৰ উত্থাপনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, যি টি কথা কৈছে। 10 ছেপ্টেম্বৰ ঝাৰখণ্ডত সকলোতে হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে বিফল হৈছে। ভয়, আতংক, হতাশাত ভুগি মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা যি কৈ আছে সকলো যুক্তিহীন কথা, তৰ্কহীন কথা। 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.